মহাকাশৰ পৰাই ভাৰত মাতৃলৈ নমস্কাৰ। মহাকাশ কেন্দ্ৰত প্ৰৱেশ শুভাংশু শুক্লাৰ। প্ৰতিজন ভাৰতীয়ৰ মন আজি গদগদ। এয়া চাওক, পৃথিৱী এৰি 14 দিনৰ বাবে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত প্ৰৱেশ কৰিলে শুভাংশু শুক্লাসহ 4 মহাকাশচাৰী। 41 বছৰৰ পিছত এজন ভাৰতীয়ই মহাকাশত খোজ পেলালে। ইয়াৰ পূৰ্বে ৰাকেশ শৰ্মা আছিল প্ৰথমজন ভাৰতীয় মহাকাশচাৰী। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত থাকি দলটোৱে কৰিব গৱেষণা। কিন্তু কি গৱেষণা কৰিব জানেনে? কৰিব 60টাকৈ বৈজ্ঞানিক পৰীক্ষণ, যেনে মহাকাশত মানৱ শৰীৰৰ ওপৰত পৰা প্ৰভাৱ, নতুন প্ৰযুক্তিৰ পৰীক্ষণ, মধ্যাকাশখনত স্বাস্থ্যৰ গৱেষণা ইত্যাদি গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰিব এক্সিয়ম 4 মিছনে। এই মিছন কেৱল বৈজ্ঞানিক দিশৰ পৰাই নহয়, আনকি ভৱিষ্যতে মহাকাশত মানৱ অভিযানৰ বাবেও হ'ব গুৰুত্বপূৰ্ণ। এই মিছন নাছা আৰু ইছৰোৰ মাজত হোৱা এক চুক্তিৰ অংশ। এক্সিয়ম 4 এই মিছনটো 4 বাৰকৈ বাতিল হৈছিল, কিন্তু হাৰ মনা নাছিল শুভাংশু শুক্লা আৰু দলটোৱে। অৱশেষত মহাকাশত সফলতাৰে প্ৰৱেশ 4 মহাকাশচাৰীৰ। আৰু মহাকাশৰ পৰাই ভাৰত মাতৃলৈ নমস্কাৰ জনালে দেশৰ সন্তানে। নিউজ ডেস্ক, টাইম 8।